নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো অল সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ CW 2024 বৰ্ষৰ যেহেতু আগন্তুক দিনত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব তো আমি যেনেকৈ আপোনালোকক BSc নাৰ্ছিঙত সহায় কৰিছিলো ঠিক তেনেধৰণে আপোনালোকৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্ম আৰু BSc মেডিকেল টেকনলজিৰ লগতে পেৰামেডিকেল কোৰ্ছৰ বাবে আপোনালোকক হেল্প কৰিম আৰু GNMৰ বাবেও হেল্প কৰিম তো শিডিউলখন যেহেতু আমি আজি বনালো সকলো টিচাৰ সকলে লগ খাই তো শিডিউলখন কাইলে পাবলিশ কৰিম আজি টপিক হৈছে কেমিষ্ট্ৰি MCQ কুৱেশ্যন মক টেষ্ট নাম্বাৰ 1 তো নিশ্চয়কৈ আপোনালোকৰ স্ক্ৰিনত দেখা পাইছে কেনে ধৰণৰ কুৱেশ্যন সোধা যায় এক্সামত আৰু আপোনালোকে যদি BSc মেডিকেলৰ কুৱেশ্যনবোৰ এতিয়ালৈকে চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক দিয়া থাকিব নহলে আপোনালোকৰ চেনেলত গৈ BSc মেডিকেলৰ BSc নাৰ্ছিঙৰ আপোনালোকে যোনকেইটা পাৰ্ট 1 পাৰ্ট 2 কে আমি কুৱেশ্যন এনালাইসিস কৰিছো মেমৰি বেসড সেইখিনি চাই লব তেতিয়া আপোনালোকে টাইপটো গম পাব যে কেনে ধৰণৰ এক্সামত কুৱেশ্যন সোধা যায় তো এনেকুৱা প্ৰশ্ন আহিব বুলি মই আশা কৰিছো যেনে ধৰণে আপোনালোকে দেখা পাইছে স্ক্ৰিনত তো যিমান পাৰিছে আপোনালোকক LWK ইউটিউব চেনেলটোৱে সহায় কৰিছে আপোনালোকে যিমান পাৰিছে আমাক সাপোৰ্ট কৰক আৰু এই ভিডিওটো যদি আপোনালোকে 1K লাইকস আনিব পাৰে তেন্তে ফুল মক টেষ্ট আপোনালোকে লাভ কৰিব আগতে যেহেতু BSc নাৰ্ছিঙৰ ক্যান্ডিডেট সমূহে দিব নোৱাৰিলে হেগতিকে মিনি মক টেষ্টটা দিলো যদি আপোনালোকে এটোত 1K লাইকস আনিব পাৰে বা লাইকস দিয়ে তেন্তে আমি ফুল মক 100 মাৰ্কছৰ গোটেইকেইটা সাবজেক্টৰ 25 কৈ আমি আপোনালোকক মক টেষ্টটা দিবলৈ চেষ্টা কৰিম তো ফ্ৰী অফ কষ্ট হয় হেতু আপোনালোক কোনো পইচা দিব নালাগে আপোনালোক গোটেইখিনি ফ্ৰীতে পাব আৰু উইথ আপোনালোকৰ এনসাৰো আমি ডিসকাস কৰিম নেক্সট ক্লাছত তেতিয়া তো আজি ক্লাসটো আৰম্ভ কৰিছো স্ক্ৰিনৰ গোটেইখিনি চাব তো ইয়াৰ টপিক হৈছে কেমিষ্ট্ৰি MCQ স্পেশাল ক্লাস আৰু আপোনালোকৰ HSৰ নিশ্চয়কৈ হেলো এলকিনছ এণ্ড হেলো এৰিনছৰ চেপ্টাৰটো দেখিছে বা লেসনটো দেখিছে তো তাৰে আমি কিছুমান কুৱেশ্যন ইম্পৰ্টেন্ট ডিসকাস কৰিবলৈ আগবাঢ়িছো তো আপোনালোকৰ এক্সামত হেল্পফুল হ'ব বুলি হেলো এলকিনছ এণ্ড হেলো এৰিনছ চেপ্টাৰটো আপোনালোকৰ চেপ্টাৰ 10ত আছে মেবি তো হেতু চাই লব গোটেইখিনি MCQ খিনি তো আমি ইয়াত কেইটামান কুৱেশ্যন ডিসকাস কৰিম আৰু মক টেষ্ট হিচাপে আপোনালোকে সলভ কৰিবলৈ বা মই 5 সেকেন্ড কৈ সময় দিম অপচন কেইটা পঢ়ি হোৱাৰ পিছত তো আপোনালোকে এনসাৰ দিবলৈ চেষ্টা কৰিব শেষত স্কোৰটো জনাবলৈ নাপাহৰিব তো যেহেতু ইমপ্ৰুভমেন্টটো বঢ়াবলৈ আপোনালোকে এই ধৰণে মক টেষ্ট দিয়ে থাকিব লাগিব ফাৰ্স্ট কোৱেশ্যন দিয়া আছে What will be product when diethyl ether reacts with chlorine? So, what will be product when diethyl ether reacts with chlorine? তো কি হ'ব শুদ্ধটো প্ৰথমে জনাবলৈ নাপাহৰিব যেতিয়া নেকি প্ৰডাক্ট এটা কি কৈছে ডাইথাইল ইথাৰৰ লগত ৰিয়েক্ট কৰিব তেন্তে ক্লোৰিনে কি ঘটায় বুলি কৈছে তো কাৰেক্ট আনসাৰ দিব চেষ্টা কৰিব তেতিয়া কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি C2Cl5 তো এই PDF খিনি পাবলৈ আপোনালোকে টেলিগ্ৰাম চেনেল নহলে টেলিগ্ৰাম চেনেলটো কালাম জিগেনিছ বুলি আছে হেতু সাৰ্চ কৰিলে আপোনালোকে পাই যাব আৰু আপোনালোকে WhatsApp গ্ৰুপত যদি জয়েন হোৱা নাই তেন্তে এতিয়ালৈকে জয়েন হৈ লবলৈ নাপাহৰিব আৰু এই ধৰণৰ সৰু সৰু আপডেট খিনি পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেকেন্ড কোৱেশ্যনত দি আছে দি নাম্বাৰ অফ ষ্ট্ৰাকচাৰেল আইসোমাৰ্স অফ C5H5Cl5 ইজ তো আইসোমাৰ্সটো সুধিছে C5H5Cl5 ৰ তো কোনটো হ'ব তো অপচন কেইটা চাই শুদ্ধটো জনাবলৈ নাপাহৰিব 5 সেকেন্ড সময় দিম গোটেইকেইটা আপোনালোকে এনসাৰ দিবলৈ দি নাম্বাৰ অফ ষ্ট্ৰাকচাৰেল আইসোমাৰ্স অফ C5H5Cl5 ইজ 2 অপচন A ইজ কাৰেক্ট নেক্সট 3 নম্বৰ দি আছে হুইচ অফ দি ফলোইং ইজ নট ইন্ডাষ্ট্ৰিয়েল সলভেন্ট তো তলৰ কোনটো ঔদ্যোগিক দ্ৰাৱক নহয় বুলি কৈছে তো শুদ্ধটো জনাবলৈ নাপাহৰিব আৰু শেষৰ স্কোৰটো জনাবলৈ নাপাহৰিব তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব CHI3 অপচন B ইজ কাৰেক্ট নেক্সট 4 নম্বৰ দি আছে জেনাৰেল ফৰ্মুলা অফ এলকিন ইজ তো এলকিনৰ সাধাৰণ সূত্ৰ কি বুলি কৈছে তো শুদ্ধটো জনাব অপচন কেইটা চাই তো এলকিনৰ সাধাৰণ সূত্ৰ হৈছে CnH2n অপচন A হ'ব শুদ্ধ এনসাৰ তো আপোনালোকে বহুতে কমেন্ট সেকশনত যেহেতু কমেন্ট কৰে যে আপুনি কেৱল মাত্ৰ কৈ যায় আৰু আমাক ভালদৰে বুজাই নিদিয়ে বুলি তো এটা বুজাবলগীয়া কি আছে আপোনালোকে নিশ্চয়কৈ গম পাইছে হাই সেকেন্ডাৰী কিতাপখন পঢ়ি আছে আৰু লগতে আপোনালোকে যদি আমি যেহেতু
যদি আপোনালোকে এক্সপ্লেইন কৰিবলৈ ধৰোঁ গোটেই ক্লাছটো আপোনালোকে 1 ঘণ্টাতকৈ পাৰ হ'ব সেই গতিকে আপোনালোকে যিহেতু মক টেষ্ট হিচাপে এক্সামটো মক টেষ্ট হিচাপে আমি ক্লাছটো দিব চেষ্টা কৰিছোঁ আৰু এক্সামতো যিহেতু আপোনালোকে অপশ্যন চাই এনচাৰটো দিব লাগিব সেই গতিকে অপশ্যনখিনি মনত ৰাখিলে হৈছে বা ডাইৰেক্ট কুৱেশ্যনখিনি মনত ৰাখিলে হৈছে তাতে আপোনালোকে গোটেইখিনি বহলাই জানিবলগীয়া আগতে পঢ়ি আহিছে যিহেতু 2 বছৰকৈ আপোনালোকে পঢ়িছে নিশ্চয়কৈ অলপ হ'লেও জ্ঞানটো আছে সেই গতিকে কৈছোঁ আপোনালোকে যদি MCQ কুৱেশ্যন চাব বিচাৰে তেন্তে চাব আৰু যদি চাব নিবিচাৰে বা আপোনালোকে যদি বুকত পঢ়িম বুলি ভাবিছে তেন্তে সেইটো মানা নকৰোঁ আপোনালোকে যেনে ধৰণে পাৰে পঢ়িব পাৰে ইয়াতে যিহেতু আমি এক্সপ্লেইন কৰি গ'লে ক্লাছ 2 ঘণ্টা 3 ঘণ্টাতকৈ পাৰ হ'ব সেই গতিকে যিমান পাৰোঁ আপোনালোকৰ এক্সামলৈ বেছি দিন নাই ইবুকো এতিয়া বৰ্তমান পাব্লিছ কৰিবলৈ পৰা নাই সেই গতিকে আপোনালোকে ক্লাছখিনি MCQ টাইপতে ল'বলৈ চেষ্টা কৰক আৰু মক টেষ্ট হিচাপে দিয়কচোন আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব BSc নাৰ্ছিঙৰ যেনেকৈ আপোনালোকে বহুত কেণ্ডিডেটে কৈছে ছাৰ আপোনাৰ মক টেষ্টৰ পৰা বহুতো সঁহাৰি পাইছোঁ বুলি বা হেল্পফুল হৈছে বুলি তেওঁলোকে কৈছে তো আপোনালোকে মক টেষ্টকেইটা দি থাকক নিশ্চয় হেল্পফুল হ'ব 5 নম্বৰ দিছে হাইব্ৰিডাইজেশ্যন অফ কাৰ্বন ইন ইথেন ইজ ইথেনত কাৰ্বনৰ সংকৰণ কি বুলি কৈছে বা কি হৈছে তো শুদ্ধটো জনাব তো কাৰেক্ট এনচাৰ হ'ব ইথেনত কাৰ্বনৰ সংকৰণ হৈছে sp3 অপশ্যন এ ইজ কাৰেক্ট নেক্সট 6 নম্বৰ দিছে নাম্বাৰ অফ পাই বন্ডছ ইন ইথাইন ইজ ইথাইনত পাই বান্ধনীৰ সংখ্যা কিমান বুলি কৈছে 1 2 3 4 কোনটো হ'ব শুদ্ধটো জনাব তো ইথাইনত পাই বান্ধনীৰ সংখ্যা কিমান তো কাৰেক্ট এনচাৰ হ'ব 2 অপশ্যন বি ইজ কাৰেক্ট নেক্সট হুইচ অফ দি ফলোইং উইল নট গিভ আয়োডোফৰ্ম টেষ্ট তো তলৰ কোনটো আয়োডোফৰ্ম পৰীক্ষা নিদিয়ে বুলি কৈছে ইথানল পেণ্টিন 2-1 আৰু পেণ্টিন 3-1 তো শুদ্ধটো জনাব তলৰ কোনটো আয়োডোফৰ্ম পৰীক্ষা নিদিয়ে বুলি কৈছে 7 নম্বৰটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ 3 অপশ্যন নম্বৰ 4 ডিটো হ'ব পেণ্টিন 3-1 নেক্সট ইথাইলিন ক্লোৰাইডৰ RID হ'ব লাগিছিলে ক্লোৰাইড ইজ AN তো ইথাইলিডিন ক্লোৰাইড হৈছে কি বুলি কৈছে তো শুদ্ধটো জনাব 4টা অপশ্যন দিয়া আছে 5 ছেকেণ্ড সময় ভিতৰত আপোনালোকে এনচাৰ দিব লাগে যিহেতু তো ইথাইলিডিন ক্লোৰাইড ইজ A বা N কি হয় তো কাৰেক্ট এনচাৰ হ'ব জেন ডাইহেলাইড অপশ্যন বি ইজ কাৰেক্ট নেক্সট 9 নম্বৰ দি আছে হুইচ অফ দি ফলোইং ইজ অবটেইন বাই এলকাইল হেলাইড তো এলকাইল হেলাইডৰ দ্বাৰা তলৰ কোনটো পোৱা যায় বুলি কৈছে তো শুদ্ধটো জনাব এলকাইল হেলাইডৰ দ্বাৰা কোনটো পোৱা যায় তো এলকেন পোৱা যায় এলকিন এলকহল কোনটো পোৱা যায় শুদ্ধটো জনাব কাৰেক্ট এনচাৰ হ'ব অল গোটেইকেইটাকে পোৱা যায় এলকাইল হেলাইডৰ দ্বাৰা নেক্সট 10 নম্বৰ দি আছে দি অৰ্গেনিক কম্পাউণ্ড মাষ্ট কণ্টেইন এন এলিমেণ্ট জৈৱ যৌগটোত এটা মৌল থাকিব লাগিব সেইটো কি কৈছে অক্সিজেন কাৰ্বন হাইড্ৰজেন নে নাইট্ৰজেন তো জৈৱ যৌগটোত এটা মৌল থাকিব লাগিব সেইটো হৈছে কাৰ্বন অপশ্যন বি ইজ কাৰেক্ট তো আজি আমি এই মক টেষ্টত টোটেল 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ নিশ্চয়কৈ আপোনালোকৰ এক্সামত সহায় কৰিব এই চেপ্টাৰৰ পৰা আপোনালোকৰ নিশ্চয়কৈ কুৱেশ্যন অহা দেখা যাব তো আশা কৰিছোঁ ইয়াৰে ভিতৰত আপোনালোকৰ কমন পৰক তেতিয়া আপোনালোকে গোটেইখিনি কৰি আহিব পাৰিব তো 10ৰ ভিতৰত কিমান পালে কমেণ্টত জনাবলৈ নাপাহৰিব যদি 1K লাইক যদি আনিব পাৰে তেন্তে ফুল মক টেষ্ট এক্সামৰ আগত আপোনালোকে পাই যাব তো বন্ধু বান্ধৱীসকল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগন্তুক দিনত আপডেটখিনি পাই থাকিবলৈ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ